নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি কেইদিনমান আগত মই অসম আৰক্ষী ABUB কাট অফ কিমান যাব তাৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ। তাত এতিয়া মোক বিভিন্নজনে বিভিন্ন ধৰণৰ কমেণ্ট আগবঢ়াইছে। তাৰ মাজে কিছুমানে ভালদৰে দিছে আৰু কিছুমানে বেয়া কমেণ্ট আগবঢ়াইছে। এতিয়া মই এই ভিডিঅ'টোত কেইটামান কমেণ্টৰ ওপৰত আলোচনা কৰিম। এতিয়া মোক কেইজনমানে কৈছিল যে আপোনালোকৰ এতিয়া এপ্লাই হৈ গৈছে, কোনো ধৰণৰ এডমিট কাৰ্ড বা ইণ্টাৰভিউ কেতিয়া হ'ব তাৰ কোনো নিৰ্দিষ্ট নাই, এতিয়াই কাট অফৰ ভিডিঅ' বনাব হ'ল নেকি। তাৰপিছত কেইজনমানে দিছে যে কাট অফটো ইমান হাই নাযায়, কাট অফটো বহুত কম যাব, তেওঁলোকৰ মতে আপোনালোকৰ 28, 29 নাইবা 30 কাট অফ যাব। মই কৈছিলোঁ যে কাট অফটো 34 নাইবা 35 যাব, মানে সেইটো তেওঁলোকে কেতিয়াও বিশ্বাস কৰিব পৰা নাই, বা তেওঁলোকৰ মতে 34 নাইবা 35 মাৰ্কটো এটা বহুত ডাঙৰ মাৰ্ক বুলি ভাবি আছে। তাৰপিছত আপোনালোকৰ কেইজনমানে দিছে যে মই কোনো একো হেৰি নকৰাকৈ ভিডিঅ'টো আগবঢ়াইছোঁ বুলি। এতিয়া আপোনালোকৰ যিটো মই অসম আৰক্ষী ABUB কাট অফৰ ভিডিঅ' বনাইছিলোঁ, সেই কাট অফৰ ভিডিঅ'টো বনোৱাৰ আগত মই 2025 চনত যিসকলে এতিয়া বৰ্তমান অসম আৰক্ষী ABUB ট্ৰেইনিং কৰি আছে তাৰ যিটো কাট অফ লিষ্ট, সেই কাট অফটো লিষ্টটো প্ৰথম চাইহে ভিডিঅ'টো বনাইছিলোঁ। এতিয়া যিসকলে ভাবি আছে যে অসম আৰক্ষী ABUB কাট অফ এইবাৰ 29 নাইবা 30 যাব, আপোনালোকে যদি তেনেকৈ ভাবিছে তেন্তে বহুত বেছি ভুল হৈছে। কাট অফটো 29 নাইবা 30 যাব, কোনকেইখন ডিষ্ট্ৰিক্টত যাব বা কোনটো কেটেগৰীৰ ল'ৰা ছোৱালীয়ে ফিজিকেল টেষ্টত 29, 30 পাই ৰিটেন টেষ্ট দিবলৈ পাব, সেইটো কথা আলোচনা কৰি থাকিলে মই নহ'ব। কাৰণ মই যিটো হাই, সেই হাই কাট অফটো আলোচনা কৰিব লাগিব। একেবাৰে কমটোতো আপোনালোকৰ ধৰি লওক, আপুনি যদি ফিজিকেল টেষ্টত 35 পালে, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ কাট অফ যদি 22 যায়, তেতিয়া আপোনালোকৰ যিটো এক্সট্ৰা আপোনালোকে 13 নম্বৰ পালে, সেই 13 নম্বৰটো আপোনালোকৰ অৰ্থলৈ যায়, কিয়নো আপোনালোকৰ ফাইনেল মেৰিটৰ বাবে সহায় হ'ব। গতিকে মই ভিডিঅ'টো আপোনালোকৰ যিকেইখন ডিষ্ট্ৰিক্টত কাট অফ বেছি গৈছে সেই কাট অফ যোৱা ডিষ্ট্ৰিক্টখনত চাইহে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এতিয়া আপোনালোকৰ যিসকলে কৈ আছে যে 29, 30 পাই ৰিটেন টেষ্ট দিবলৈ পাব, ময়ো কৈছোঁ পাব, কোনকেইখন ডিষ্ট্ৰিক্টত পাব বা কোনটো কেটেগৰী ল'ৰা নাইবা কোনটো কেটেগৰী ছোৱালী পাব। এতিয়া আপোনালোকে কাট অফ লিষ্টখন চাই যদি মানকাছাৰ ডিষ্ট্ৰিক্টৰ ছোৱালীৰ কাট অফটো আপোনালোকৰ যোৱাবাৰ 22 নাইবা 23 গৈছে, এতিয়া মই ভিডিঅ' বনাই কৈ দিম নেকি কাট অফটো যে এইবাৰ অসম আৰক্ষী ABUB 26 নাইবা 25 যাব। কাৰণ আপোনালোকৰ মানকাছাৰ ডিষ্ট্ৰিক্টত ছোৱালী কেণ্ডিডেটৰ সংখ্যাটো কম, সেইবাবে আপোনালোকৰ মানকাছাৰ ডিষ্ট্ৰিক্টত AB নাইবা UBত ছোৱালীৰ যিটো কাট অফ, সেই কাট অফটো কম গৈছে। কিন্তু আমাৰ যিখন মাজুলী ডিষ্ট্ৰিক্টৰ ST যদি আপুনি ছোৱালী কাট অফ চায়, এতিয়া বহুতৰ মনত এটা ধাৰণা যে ST SC কাট অফ কম যায়, তেওঁলোকে কৈ থাকে। কিন্তু আপোনালোকৰ আজিকালি ST SC বুলি কোনো কথা নাই, আপোনালোকৰ কাট অফটো প্ৰায় সমান। এতিয়া যোৱাবাৰ যদি আপুনি কাট অফ লিষ্টখন চায়, তাৰ কাট অফ লিষ্টখন আপুনি ভালদৰে যদি চায়, তেতিয়া দেখিব যে এজন জেনেৰেল কেণ্ডিডেটকৈ এজন ST নাইবা আপোনালোকৰ এজন OBC কেণ্ডিডেটৰ যিটো কাট অফ, সেই কাট অফটো আপোনালোকৰ পইণ্টত ডিফাৰেঞ্চ থাকে। প্ৰায়কেইখন ডিষ্ট্ৰিক্টৰ আপোনাৰ যিকেইখন ডিষ্ট্ৰিক্টৰ কাট অফ হাই গৈছে, সেই ডিষ্ট্ৰিক্টখনত চাব আপোনালোকৰ কোনোবা এখন ডিষ্ট্ৰিক্টত 0.5 নাইবা 0.6 বেছি গৈছে জেনেৰেলকৈ আপোনালোকৰ ST কেণ্ডিডেট। গতিকে আজিকালি আপোনালোকৰ আগতে ST নাইবা OBC 2-3 নম্বৰ ডিফাৰেঞ্চ নাথাকে, আপোনালোকৰ অতি বেছি নম্বৰ ডিফাৰেঞ্চ থাকে 1 নম্বৰ। এতিয়া আপোনালোকৰ যিটো মাজুলী ডিষ্ট্ৰিক্টৰ ছোৱালী কাট অফ ST কাট অফ গৈছে 34, তেন্তে আপোনালোকৰ অহাবাৰ যে মাজুলী ডিষ্ট্ৰিক্টৰ ST কাট অফ 35 নাইবা 36 নাযাব, সেইটো আজিৰ ডেটত কোনে ক'ব পাৰিব? মই যদি কৈ দিওঁ আপোনালোকৰ ছোৱালী কাট অফ মানকাছাৰ ডিষ্ট্ৰিক্টৰ চাই যে 25 যাব, তেতিয়া আমাৰ মাজুলী ডিষ্ট্ৰিক্টৰ ছোৱালীখিনি কি হ'ব? সেইবাবে মই ভিডিঅ'টো এনেকুৱাকৈ বনাইছোঁ যাতে মই যিটো কাট অফ কৈছোঁ, সেই কাট অফটো অকল এনেকুৱা হ'ব লাগে যাতে সেই মাৰ্কটো পোৱাৰ পিছত অসমৰ সকলোখিনি ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে আপোনালোকৰ ৰিটেন টেষ্টত বহাৰ সুবিধা পায়। এতিয়া মই ধৰি লওক কাট অফটো যিমান কৰিলোঁ 25, আপোনালোকৰ বহুতে কৈছে যে ডিমটিভেট কৈছোঁ। ইয়াত কোনো ধৰণৰ ডিমটিভেটৰ কথাই নাই। কাট অফ যদি 25 বুলি কওঁ, তেতিয়া তেওঁলোকে আপোনালোকৰ চেষ্টাহে কৰিব। গতিকে আপোনালোকক মই কৈছোঁ যে ভিডিঅ'টো বনোৱাৰ আগত মই ধুনীয়াকৈ কাট অফটো চাই লৈছোঁ, সেই কাট অফটো চাই মেলি বনাইছোঁ। এতিয়া আপোনালোকৰ যিসকলে ভাবি আছে যে 29 বা 30 পাই ৰিটেন টেষ্টলৈ যাব পাৰিম, আপোনালোকে কেতিয়াও নোৱাৰিব। এতিয়া কৈছোঁ পাৰিব, আপোনালোকৰ মানকাছাৰ ডিষ্ট্ৰিক্টৰ ছোৱালীয়ে পাৰিব, বা আমাৰ যিকেইখন ডিষ্ট্ৰিক্টত ছোৱালী কাট অফটো কম গৈছে বা ST হিলছৰ যোনকেইটা পষ্ট আছে, সেইকেইটাত আপোনালোকৰ কেইটামান জেগাত আপোনালোকৰ কাট অফটো কম যাব। তাৰ বাহিৰে আমাৰ মাজুলী ডিষ্ট্ৰিক্টত হওক নাইবা ধেমাজি ডিষ্ট্ৰিক্টত হওক বা বাক্সা ডিষ্ট্ৰিক্টত হওক, সেইবোৰ ডিষ্ট্ৰিক্টত কাট অফ কেতিয়াও কম নাযায়। আজিও কৈছোঁ আপোনালোকে 35 পালেহে ৰিটেন টেষ্টত বহিবলৈ পাব। এতিয়া আপোনালোকৰ 2022 চনত যেতিয়া আপোনালোকৰ 2400
ABUB পদ আছিলে। তেতিয়া মাজুলী ডিষ্ট্ৰিক্টৰ বাবে পদ আছিল মাত্ৰ 9টা। এইবাৰ আপোনালোকৰ পদ মুকলিছে 1715টা। গতিকে এবাৰ মাজুলীত অতি বেছি পদ থাকিব আপোনালোকৰ 7টা নাইবা 8টা পদ। মাজুলী ডিষ্ট্ৰিক্টৰ কথাটো মই এইবাবে কৈ আছোঁ, কাৰণ মই মাজুলী ডিষ্ট্ৰিক্টৰ ল'ৰা। মাজুলী ডিষ্ট্ৰিক্টত মই মানে যিমানখিনি ফিল্ডত ধৰি লওক প্ৰেক্টিছ কৰি আছে ল'ৰা ছোৱালী, সেইখিনি মই খবৰটো গোটাই পেলাইহে আপোনাক কৈছোঁ। এতিয়া আমাৰ মাজুলী ডিষ্ট্ৰিক্টত এনেকুৱা কিছুমান ল'ৰা আছে, মই কেইবাখন ফিল্ডলৈ গৈছোঁ, তাত আপোনালোকৰ ল'ৰাই লং জাম্পটো এক্সিলেণ্ট মাৰি আছে, আৰু আপোনালোকৰ বহুখিনি ল'ৰাই আপোনালোকৰ 10 মিনিট 30 ছেকেণ্ড 10 মিনিট 40 ছেকেণ্ডত আপোনালোকৰ মাৰি আছে। এতিয়া ধৰি লওক মাজুলীৰ বাবে পোষ্ট আছে 8টা, তাৰে আপোনালোকৰ UB বাবে থাকিলে যদি 6টা পোষ্ট, তাৰে আপোনালোকৰ জেনেৰেল পোষ্ট কেইটা থাকিব, আপোনালোকৰ মেলৰ বাবে থাকিব অতি বেছি 4টা পোষ্ট। সেই 4টা পোষ্টৰ বাবে ল'ৰা প্ৰয়োজন হ'ব 20টা। এনেকুৱা 20টা ল'ৰা মাজুলী ডিষ্ট্ৰিক্টত ওলাব, যিকেইটাই এইবাৰ অংকৰ যিটো ৰানিং, সেই ৰানিংটো 10 মিনিট 20 ছেকেণ্ড নাইবা 10.5 মিনিট মাৰিব। গতিকে আপোনালোকৰ লং জাম্পটো তেওঁলোকে এক্সিলেণ্ট মাৰে, ধুনীয়াকৈ কাট অফটো আপোনালোকৰ 35 নাইবা 36 গুচি যাব। আপোনালোকৰ নেভাবিব যে মই 28 29 পাই ৰিটেন টেষ্ট দিব পাম। ইয়াত কোনো আপোনালোকৰ ডিম'টিভেট কৰা কথাই নাই। এইবাৰ আপোনালোকৰ যিটো কাট অফ, সেই কাট অফটো হাই যাবই, কাৰণ পদৰ সংখ্যা কম, তাৰপিছত বহুতে বহুদিন ধৰি প্ৰেক্টিছ কৰি আছে, বহুতৰ বহুদিনীয়া অভিজ্ঞতা আছে, কাৰণ আপোনালোকৰ ইণ্টাৰভিউ এটা দিয়াৰ ক্ষেত্ৰত অভিজ্ঞতাই বহুতখিনি কাম কৰে। তাৰপিছত আপোনালোকৰ যিটো তেওঁলোকে কয় যে মই আপোনালোকৰ ধৰি লওক একো এটা নজৰাকৈ ভিডিঅ' দি আছোঁ, এতিয়া মই ৰানিং কৰাৰ বিষয়ে আপোনালোকক কোনো ধৰণৰ এক্সট্ৰাকৈ ক'বলৈ নাযাওঁ, মাত্ৰ আপোনালোকক ইয়াত মই এটা ৰান স্লিপ লগাই দিছোঁ। সেই ৰান স্লিপটো আপোনালোকে চাব। এই ৰান স্লিপটো হৈছে ইণ্ডিয়ান আৰ্মি যিটো অপেন ৰেলী, অগ্নিবীৰৰ কথা কোৱা নাই, অপেন ৰেলী 2020 চনত আমাৰ যেতিয়া যিটো পাৰ্মানেণ্ট ভৰ্তি, আপোনালোকৰ অগ্নিবীৰ স্কিমটো অহাৰ আগত যিটো পাৰ্মানেণ্ট ভৰ্তি, লাষ্ট পাৰ্মানেণ্ট ভৰ্তিটোত যিটো আমাৰ অপেন ৰেলী আছিল, সেই অপেন ৰেলী যোৰহাট মৰিয়নিত মই আপোনালোকৰ তাৰিখটো সম্ভৱতঃ মনত নাই এতিয়া, সেই ৰানিঙত আপোনালোকৰ 300 কিমানজন দিছিলে এটা গ্ৰুপত, আৰু সেই 300 আপোনালোকৰ কিমানজনৰ ভিতৰত মই 1 নম্বৰত সোমাইছিলোঁ। 1600 মিটাৰ যিটো দৌৰ, আপোনালোকৰ ৰান স্লিপটো প্ৰমাণ হিচাপে লগাইছোঁ। গতিকে আপোনালোকৰ নেভাবিব যে মই কোনো অভিজ্ঞতা নোহোৱাকৈ মই জাষ্ট এটা ইণ্টাৰভিউ দিয়ে মই আপোনালোকৰ এটা চাকৰি পাইছোঁ, তেনেকুৱা নহয়। মই বহুতখিনি ইণ্টাৰভিউ দিছোঁ, নিজৰ বহুতখিনি অভিজ্ঞতা আছে, আৰু আপোনালোকক এইটো ক'বলৈ জানো যে মই গোটেইখিনি জ্ঞান আহৰণ কৰিলোঁ, কিন্তু এনেকুৱাও নহয় যে একেবাৰে নজনাকৈ আপোনালোকক কৈ আছোঁ। গতিকে আপোনালোকে নেভাবিব যে এইবাৰ আপোনালোকৰ 31 নাইবা 32 কাট অফ যাব। এইবাৰ আপোনালোকৰ কেইখনমান ডিষ্ট্ৰিক্টৰ কাট অফ 35ৰ প্লাছ যাব। আপোনালোকক আজিও কৈছোঁ 35 প্লাছ পোৱা ল'ৰা নাইবা ছোৱালীও আপোনালোকৰ ৰিটেন টেষ্টত বহাৰ সুবিধা নাপাব পাৰে, আপোনালোকে আগতীয়াকৈ জানি থওক। গতিকে আপুনি কেতিয়াও ডিম'টিভেট হ'ব নালাগে। আপোনালোকৰ ধৰি লওক এতিয়া কৈছোঁ, আপোনালোকৰ কাট অফটো নিজৰ ডিষ্ট্ৰিক্টৰ যিমান 30 গ'ল, আপুনি যদি 36 পায়, তেতিয়া আপোনাৰ কোনোখিনি লছ নহয়, কিয়নো আপোনালোকৰ যিটো 6 নম্বৰ এক্সট্ৰা, সেইটো আপোনালোকৰ ফাইনেল মেৰিটৰ বাবে কাম কৰিব। গতিকে আপোনালোকে যিমান পাৰে সিমান আপোনালোকে ফিজিকেল টেষ্টত গুৰুত্ব দিয়ক, কিয়নো আজিকালি ফিজিকেল টেষ্টত বহুত কম্পিটিশ্যন। আপোনালোকৰ এতিয়া বহুতে বিভিন্ন ধৰণৰ আপোনালোকৰ কোচিং চেণ্টাৰ গৈ কোচিং কৰি আছে, বা আপোনালোকৰ ট্ৰেইনাৰ ওচৰত গৈ ট্ৰেইনিং কৰি আছে। আগতে আপোনালোকৰ বহু ল'ৰা ফিল্ডলৈ যায়, দৌৰি মেলি গুচি আহে, কিন্তু আজিকালি নহয়, তেওঁলোকে আপোনালোকৰ বহুতখিনি আপোনালোকৰ ট্ৰেইনিং কৰিছে। আপোনালোকৰ স্পীডৰ ক্ষেত্ৰত হওক নাইবা ইণ্ডুৰেঞ্চৰ হওক তেওঁলোকে বহুতখিনি ট্ৰেইনিং কৰিছে। গতিকে আপোনালোকৰ আজিকালি ল'ৰাখিনি বহুত এক্সপাৰ্ট হৈ গৈছে, বা ছোৱালীখিনি বহুত এক্সপাৰ্ট হৈ গৈছে। আপোনালোকৰ আজিকালি আৰু এনেকুৱা হৈছে, ল'ৰাতকৈ ছোৱালী আপোনালোকৰ কাট অফ বেছি গৈছে। আৰু আকৌ কৈছোঁ শেষত, আজিকালি আপোনালোকৰ ST যিসমূহ ল'ৰা নাইবা ছোৱালী আছে, তেওঁলোকে আপোনালোকৰ পিছ পৰি থকা নাই। আকৌ কথা, তেওঁলোকে এতিয়া জেনেৰেলৰ সৈতে সমানে সমানে ফাইট দিছে, কাৰণ জেনেৰেল কোটাত আজিকালি ST ল'ৰাই বা ছোৱালীয়ে চাকৰি কৰাৰ সংখ্যাটো বাঢ়ি গৈছে। গতিকে আপোনালোকে যিসকল ST নাইবা OBC কেণ্ডিডেট আছে, তেওঁলোকে আপোনালোকে ভাবিব কাট অফ 2-3 কম যাব। আপোনালোকৰ ST কাট অফ 2-3 কম নাযায়, আপোনালোকৰ অতি বেছি 1 নম্বৰৰ ডিফাৰেঞ্চ আছে। গতিকে আপুনি যদি আগন্তুক অসম আৰক্ষী নাইবা অসম বন বিভাগৰ এটা চাকৰি ল'ম বুলি ভাবি আছে, তেন্তে ফিজিকেল টেষ্টত আপুনি মিনিমাম 35 মান স্ক'ৰ কৰিবলৈ চেষ্টা কৰক, আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।